এই মুহূৰ্তত মই CIDত উপস্থিত আছোঁ আৰু CIDত ইতিমধ্যে গম পাইছে সকলোৱে কালি গধূলিৰে পৰা আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ কেনেদৰে 7জন লোক জালত পৰিল আৰু কিন্তু গোটেই ঘটনাটো কি আছিল এই কথাখিনি জানিবৰ বাবে এই মুহূৰ্তত মই উপস্থিত আছোঁ CIDৰ মুখ্য কাৰ্যালয়ত আৰু মোৰ লগত উপস্থিত আছে এই গোটেই ঘটনাটোৰ তদন্তকাৰী বিষয়া যিগৰাকী বিষয়া DSP পৰ্যায়ৰ এগৰাকী বিষয়া গোটেই বিষয়টোৰ আয়ো হিচাপে তেখেতে কাম কৰি আছে মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম প্ৰথমে মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা যে এই গোটেই ঘটনাটো কেনেদৰে আৰম্ভ হৈছিল কি হৈছিল আচলতে গোটেই আমাৰ মানে এটা অন দ্য বেচিছ অফ আ কমপ্লেইন ইয়াত কি এনেকৈ ফেক এপইণ্টমেণ্ট চলি আছে সেইটো বেচিছত আমাৰ এটা কেছ ৰেজিষ্টাৰ হৈছে কেছ হ'ল 04/25 CIDPS আছামত ৰেজিষ্টাৰ হৈছে তাৰপিছত আমি মই আয়ো হয় তাৰপিছত আমি তদন্ত ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত দেখা গৈছে কি এনেকৈ ফেক এপইণ্টমেণ্ট লেটাৰ শ্বেয়াৰ কৰি পেলাই মানুহৰ পৰা পইচা উঠাই পেলাই on the pretext of giving them a job মানুহৰ পইচা উঠাই এই ৰেকেটটো চলাই আছিলে ইয়াৰ পূৰ্বে 2025 চনত আপোনালোকে গোটেই গোচৰটো যেতিয়া তদন্ত চলাই গৈছিল সেইখন সময়ছোৱাত আপোনালোকে কিমানজনক গ্ৰেপ্তাৰ কৰিছিল আৰু কি পৰ্যায়লৈকে গৈছিল তো ইনিচিয়েলি লাষ্ট ইয়াৰৰ পৰা যেতিয়া আমি তদন্ত ষ্টাৰ্ট কৰিছিলোঁ আমি 6জনক আমি এৰেষ্ট কৰি পেলাই আমি এতিয়া চাৰ্জশ্বিট কৰিলোঁ বাট এতিয়া মডাছ অপাৰেণ্ডিটো যেতিয়া আমি পাৰ্ট চাৰ্জশ্বিট কৰিছোঁ তো যেতিয়া কণ্টিনিউ হৈ আছে অন দ্যাট বেচিছ ৰিচেণ্টলি আমি এজন মানুহ গুণমণি বৈশ্য বুলি মানুহ এজনক এৰেষ্ট কৰিছিলোঁ নলবাৰীৰ পৰা তো অন দ্যাট বেচিছ আমাৰ ইনভেষ্টিগেশ্যন এতিয়ালৈকেও মানে চলি আছে তেওঁলোকে কি ডিপাৰ্টমেণ্টত চাকৰি দিয়াৰ প্ৰলোভন দিছিল ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্ট অনলি ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টতে সেইটোতে সেই মডাছ অপাৰেণ্ডিটো চলাই আছে এতিয়ালৈকে বেলেগ ডিপাৰ্টমেণ্টৰ আমিতো এতিয়া পোৱা নাই অকল এটা ডিপাৰ্টমেণ্টতে বিভিন্ন জেগাত বিভিন্নজনে একেটা মডাছ অপাৰেণ্ডিত কাম কৰিছে ক'ৰবাত আচলতে তেওঁলোকৰ মাজত লিংক আছে নেকি লিংকটো এতিয়ালৈকেতো এতিয়া চব ফেক্টছটো এতিয়া ৰিভিল কৰিব নোৱাৰে বাট লিংকটোতো কিবাটোতো লিংক থাকিবই বাট এতিয়া ইনভেষ্টিগেশ্যন গৈ আছে চ' সেইখিনি আমি ফেক্টছ ৰিভিল কৰিব এতিয়া নোৱাৰোঁ তদন্ত খাতিৰত সকলো কথা তেখেতে আচলতে ক'ব বিচৰা নাই কিন্তু এটা কথা মই লগতে জনাব বিচাৰিছোঁ যে যিগৰাকী আয়ো আৰু তেখেত বৰদলৈ ডাঙৰীয়া এই গোটেই তদন্ত কৰি থকাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিল নলবাৰীত আকৌ শিপাইছে 25 চনত তেওঁলোকে ইতিমধ্যে 6জনক গ্ৰেপ্তাৰ কৰিলোঁ বুলি ক'লে আৰু 26 চনত পুনৰ শিপা মেলিছে পুনৰ গজালি মেলিছে নলবাৰী বেলশৰত এই খবৰ CIDয়ে লাভ কৰিলে আৰু CIDয়ে খবৰ লাভ কৰাৰ পিছতে পুনৰ অভিযান চলিল CIDৰ গতিকে শেহতীয়াকৈ 2026 চনত আপোনালোকে এটা অভিযান চলাই ইতিমধ্যে গুণমণি বৈশ্য বুলি এজনক গ্ৰেপ্তাৰ কৰিছে বুলি আমি জানিব পাৰিছোঁ গুণমণি বৈশ্য কোন বা কেনেধৰণে তেওঁ এই গোটেই মডাছ অপাৰেণ্ডিটোত ছেম মডাছ অপাৰেণ্ডিত কাম কৰিছিল হয় গুণমণি বৈশ্যই মই ইমানেই ক'ব পাৰোঁ কি ছেইম মডাছ অপাৰেণ্ডিত কাম কৰিছে কি অন দ্য বেচিছ অফ গিভিং দেম আ জব দে হেভ টেকেন মানি আৰু সেইটো বেচিছত তেওঁ এই ৰেকেটটো চলাই আছিলে আপুনি জানি আচৰিত হ'ব দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই জনাবছোঁ এতিয়ালৈকে শতাধিক লোকে এই যিটো চক্ৰটোৰ জালত ভৰি দিছে 2 পৰা 5 লাখ পৰ্যন্ত গড়ে এজন লোকে ধন দিছে চাকৰি এটা কিনাৰ নামত এটা ভয়ংকৰ জাল আৰু উত্তৰ অসমৰ লখিমপুৰ ধেমাজি তাৰ সমান্তৰালকৈ বৰাক উপত্যকা তাৰ সমান্তৰালকৈ নামনি অসমত এখন জাল পেলাইছে এনে একাংশ ধুৰন্ধৰে আৰু কাষৰ স্ক্ৰীণত দেখা পোৱা এই ধুৰন্ধৰকেইটাই এই গোটেই মাষ্টাৰ মাইণ্ড এই গোটেই ঘটনাটোৰ আৰু তেওঁলোকে এই বিভিন্ন অশিক্ষিত অৰ্ধশিক্ষিত লোকক ধন দি চাকৰি লোৱাৰ এটা পৰিকল্পনা ৰচি এই কাম আৰম্ভ কৰিছে কিন্তু এতিয়া সেইসকল লোক প্ৰতিগৰাকী লোকেই সাৱধান হোৱা উচিত চৰকাৰখনে বিনা পইচাত যোগ্যতাৰ ভিত্তিত চাকৰি দিবৰ বাবে উঠি পৰি লাগিছে সকলোকে বিগত 5টা বছৰত প্ৰায় 2 লাখক চাকৰি দিলে এবাৰ আকৌ 5 লাখক চাকৰি দিয়াৰ এটা 2 লাখক চাকৰি দিয়াৰ অনাগত সময়ত সংকল্প লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত এনে একাংশ লোকে কিন্তু একাংশৰ গাঁঠিৰ ধন লুটিপুটি খোৱাৰ বাবে এক পৰিকল্পনা কৰিছে আৰু এই মুহূৰ্তত মই বৰদলৈ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ আপুনি ৰাইজক উদ্দেশ্যি সেইসকল লোক যি ভিক্টিম হৈছে তেনে একাংশ লোক এতিয়া আৰু বহু ভিক্টিম নিশ্চয় অনাগত সময়ত হ'ব তেওঁলোকে ভিক্টিমাইজ কৰিব গতিকে সেইসকলৰ প্ৰতি আপোনাৰ আহ্বান কি হ'ব মানে মই অসমৰ চিটিজেন্সক এয়ে ক'ব বিচাৰিছোঁ কি এই ৰেকেটবিলাকত আপোনালোকে ডোণ্ট ফল প্ৰে টু ছাচ ট্ৰেপ আৰু মানে অলপ ভিজিলেণ্ট হৈ থাকিব এনেকৈ মানুহে আহি পেলাই ফটছে চাকৰি দিব নোৱাৰে তো যদি আপোনাক কোনোবা এনেকৈ অফাৰ লৈ আহে নিশ্চয় পুলিচক জনাব আৰু ৰিপৰ্ট ইমিডিয়েটলি কৰিব ৰাইজলৈ এয়াই আহ্বান হয়
ধন্যবাদ থাকিল আৰু সেইগৰাকী আৰক্ষী বিষয়া তেখেতে গোটেই বিষয়টো তদন্ত কৰি আছে আৰু CIDৰ কাৰ্যালয়ৰ পৰা আমি পোনপটীয়াকৈ এই তেখেতৰ মুখেৰে গোটেই কথাখিনি শুনালোঁ। ৰাইজলৈ আহ্বান যে কেতিয়াও এনেধৰণৰ জালত ভৰি নিদিব, এনে একাংশ ধুৰন্ধৰৰ যিসমূহ জাল পাতিছে জালত ভৰি নিদিব। যোগ্যতা যদি আপোনাৰ আছে তেতিয়াহ'লে ধন নিদিলেও আপুনি চাকৰি পাব, যোগ্যতা যদি আছে তেতিয়াহ'লে আপুনি বিনা পইচাই পৰীক্ষা দিয়ক মাত্ৰ, আৰু পৰীক্ষা দি নিজৰ চাকৰিটো নিজেই আজৰি আনক। কিন্তু তাৰ বাবে কাকো ধন দিব লগা নাই, কাকো ধন দি পেলাই আপুনি চাকৰিটো পোৱাৰ নিশ্চয়তা আনিব লগা নাই, আৰু সেই কাৰ্যৰ পৰা আপুনি বিৰত থাকক, অন্যথা গাঁঠিৰ ধনকেইটা কোন মুহূৰ্তত ধুৰন্ধৰে লুটি নিব সেয়া অনিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।